ইংগিত সিদিনাই আছিল এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী যিকোনো মুহূৰ্তত দল এৰিব পৱন সিং ঘাটোৱাৰে এসময়ৰ উজনিৰ অবিসম্বাদী নেতা ঘাটোৱাৰ এতিয়া বিতুষ্ট মুদিৰ ধুমুহাত থানবান হোৱা কংগ্ৰেছৰ বৰঘৰত আন এক প্ৰলয় সৃষ্টিৰ বাবে সাজু প্ৰাক্তন সাংসদ ঘাটোৱাৰ 2019ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ চৰ্তত গেৰুৱা দলত যোগ দিব ঘাটোৱাৰে পত্নী পুত্ৰৰ লগতে বিজেপিত সামিল হ'ব হেজাৰ সমৰ্থক অনুৰাগী চাহ জনগোষ্ঠীৰ অন্যতম শক্তিশালী নেতা তথা যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়েও নজ্যাত নকৰিলে এই যোগদানৰ সম্ভাৱনা বৰঞ্চ স্বীকৃতি দিলে ঘাটোৱাৰৰ নেতৃত্বক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকলাপ তেওঁ চৰকাৰৰ কাৰ্যকলাপ মানে আমাৰ চৰকাৰখনৰ কাৰ্যকলাপে পৱন সিং ঘাটোৱাৰ নিচিনা কট্টৰপন্থী কংগ্ৰেছী ব্যক্তিকো স্থিতি সলাবৰ কাৰণে বাধ্য কৰাইছে ইয়াতকৈ মই ভাবোঁ সুখবৰ নাই তেওঁ দলত যোগদান কৰে নে নকৰে সেই কথা মই নাজানো ভৱিষ্যতে নিশ্চয় তেওঁৰ কাৰণে দুৱাৰ খোলা থাকিব তেওঁৰ নিচিনা তেওঁ এটা ছেকশ্যনৰ কাৰণে আনক্ৰাউন কিং টাইপৰ আছিল তাৰমানে মুকুটবিহীন সম্ৰাট টাইপ আছিলে ৰাজনীতিৰ ক্ষেত্ৰত তেতিয়া তেওঁ মই নাজানো তেওঁ আমাৰ কিমান কি আছে কিন্তু এটা সময়ত তেওঁ স্বাভাৱিক যিসকল নিৰক্ষৰ মানুহবিলাকৰ মাজত তেওঁ পপুলাৰ আছিলে সেইটোৱে ডাঙৰ কথা মই ভাবোঁ আহিলে আমি নিশ্চয় ভাল পাম যদি এই জল্পনা কল্পনা সত্য হয় তেন্তে 2019ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে হ'ব এয়া মুখ্যম আঘাত ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ